মোৰ নাম হাৰান দাস, ধুবুৰী ডিষ্ট্ৰিক্টৰ গুৱাহাটীত এতিয়া ৰাজগড় ৰোডত ঢোল বনাই আছোঁ। 30-35 বছৰ হ'ল ইয়াতে বনাই আছোঁ। চল্লিছ বছৰ আগত যিটো ঢোলৰ আছিল ডিমাণ্ড আছিল, তেতিয়া ৰেটটো কম আছিল, ইমান মাৰ্কেট নাছিল গুৱাহাটীত। বাহিৰৰ আপাৰত আছিল, আমাৰ গুৱাহাটীত কম আছিল। আর ইয়াতে বর্তমান 10-12 বছর ধরে গুৱাহাটীত অলপ ঢোলৰ চাহিদা হৈছে। এতিয়া 12 মাহই বিহু ঢোল কাম হয়। মই ৰাতিপুৱা উঠো 6টাত উঠি মই গাঁও পানী ধুই আমি ঠাকুৰত আমি পূজা দি আমি ওলাই আহি দোকানত আহি চাফা চুফি কৰি মই আৰু ইয়াতে দোকানত পূজা দি মই কামত বহোঁ। 40 বছৰ ঢোলৰ দাম কিমান আছিল? 400-500 টকাৰ দাম আছিল এটা ঢোলৰ দাম। এতিয়া সেইটো ঢোলৰ দাম 10,000 হৈছে। বুঢ়া গৰু লাগে, পোৱালি গৰু লাগে, বাঁহো লাগে, এনে খোলা কঁঠাল কাঠৰ খোলা লাগে। এইটো হলো তালি, আর এইটো হলো কোবনি, এইটো হলো বৌটি, এইটো হলো গুটনি, এইটো হলো বাঁহৰ ৰিং কোবনি ফালে। মই গুৱাহাটী কেনেকৈ চিনি পালোঁ, মই আগত হোলচেল কৰিছিলোঁ, এই ঢোলৰে হোলচেল কৰিছিলোঁ। তেতিয়া 2-এটা আগৰ আনি গুৱাহাটী দোকানে দিছিলোঁ। সৰু ঢোল, ডাঙৰ ঢোল, তবলা এইবিলাক আনি তেতিয়াৰ পৰাই আমি গুৱাহাটী মাৰ্কেটটো ভাবিলোঁ যে ইয়াতে কিবা কাম কৰিলে অলপ মাৰ্কেটটো হ'ব। তেতিয়াৰ পৰাই গুৱাহাটী আছে। মই ৰাতিপুৱা 8টাতে দোকান খোলোঁ, 8-8:30 দোকান খোলোঁ। মই ৰাতিপুৱা আহি চাহ পানী খাই আহি মই দোকান খোলোঁ, ৰাতি 9টালৈ থাকোঁ। মই অসমৰ মেইন হ'ল বিহু ঢোল, মেইন বিহু ঢোল। আজিকালি ডেকা ল'ৰাবিলাক যিবিলাক আছে, সৰু ল'ৰা আছে, ঢোলৰ মৰ্মটো জানিব লাগে। ঢোলৰ মৰ্মটো জানিব লাগে, এইটো জীয়াই ৰাখিব লাগে। চব মানুহ অসমত বিহু ঢোলটো ৰঙালী বিহুত অলপ বজাব লাগে, এইটো লাগিবই। এইটো মানুহ এইটো কথাটো অসম জীয়াই থাকিব লাগে।